বি বৰুৱা কেঞ্চাৰ হস্পিটেলৰে সম্পৰ্কিত উত্তৰ গুৱাহাটীৰ এজন লোকক কোৱাৰেণ্টাইন কৰা হৈছে। অভয়পুৰৰ মিণ্টু দাসক শিঙিমাৰী কোৱাৰেণ্টাইন শিবিৰলৈ প্ৰেৰণ কৰা হৈছে। উত্তৰ গুৱাহাটীত বি বৰুৱা সম্বন্ধিত মুঠ 8 জনৰ লগতে বাইহাটাৰ পৰা 3 জনক কোৱাৰেণ্টাইন কৰা হৈছে। আকৌ জনাইছো বি বৰুৱা কেঞ্চাৰ হস্পিটেলৰে সম্পৰ্কিত উত্তৰ গুৱাহাটীৰ এজন লোকক কোৱাৰেণ্টাইন কৰা হৈছে। অভয়পুৰৰ মিণ্টু দাসক শিঙিমাৰী কোৱাৰেণ্টাইন শিবিৰলৈ প্ৰেৰণ কৰা হৈছে। উত্তৰ গুৱাহাটীত বি বৰুৱা সম্বন্ধিত মুঠ 8 জনৰ লগতে বাইহাটাৰ পৰা 3 জনক কোৱাৰেণ্টাইন কৰা হৈছে। ইফালে বঙাইগাঁৱৰ কোৱাৰেণ্টাইন কেম্পত সুৰাপাইৰ আড্ডা চলিছে। চাপ্ৰাকাটা MV স্কুলত থকা কোৱাৰেণ্টাইন কেম্পত মদৰ বটল লৈ প্ৰৱেশ 3 যুৱকৰ। যুৱককেইজনক দেখি কোৱাৰেণ্টাইনত থকা একাংশ লোকে চুৰ বুলি হোৱা লগাই পিছত কোঠাৰ পৰা ওলাই যায় সুৰাসক্ত 3 যুৱক। পৰৱৰ্তী সময়ত কোৱাৰেণ্টাইন কেম্পত সুৰাৰ আড্ডাত অংশ লোৱা 3 যুৱকে ৰাজহুৱা স্থানত ঘূৰি থকাত আতংকিত হৈ পৰিছে স্থানীয় লোকসকল। কোৱাৰেণ্টাইন কেম্পৰ নিৰাপত্তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে সকলোৰে মাজত। পৰিতোষ মণ্ডল, বজবাসী ৰায় আৰু পৰিমল ৰায় ইহঁতে কমল ঘোষ ইহঁতৰ ৰুমত সোমাইছিল। সোমাই কিনে কি কৰিছে সেইটো নাজানো, কিন্তু ইহঁতে কোৱা মতে যে মদ খোৱা বুলি শুনা পালোঁ আৰু কি। তে আমি যিহেতু ৰাইজৰ সুৰক্ষাৰ কাৰণে আমাৰ নিজৰ সংসাৰ ল'ৰা ছোৱালী এৰি কিনে আমি কোৱাৰেণ্টাইন হৈ আছোঁ, কিন্তু সিহঁতে কিয় ইয়াতে সোমাল, যদি বা আমাৰ গাত যদি কোনো কৰোণা ৰোগৰ বীজাণু থাকে সিহঁতেতো আমাৰ বীজাণু বাহক হৈ ৰাইজক। আজিৰে পৰা শিৱসাগৰত যুগ্ম নীতি 2চকীয়া 4চকীয়া বাহনত প্ৰযোজ্য হ'ব। এই নীতি আজি ৰাজপথত শেষৰটো অযুগ্ম সংখ্যাৰ বাহন চলিব। দেওবাৰে চলিব যুগ্ম সংখ্যাৰ বাহন। জনসমাগম হ্ৰাসৰ বাবে প্ৰশাসনে এই পদক্ষেপ লৈছে। নীতি ভংগকাৰীৰ বিৰুদ্ধে হ'ব আইনী ব্যৱস্থা। আন কেইবাটাও প্ৰান্তৰ দৰে শিৱসাগৰতো যুগ্ম নীতি পালন কৰা হৈছে। 2চকীয়া 4চকীয়া বাহনত প্ৰযোজ্য হ'ব এই নীতি। ৰাজপথত শেষৰটো অযুগ্ম সংখ্যাৰ বাহন আজি চলিছে। দেওবাৰে চলিব যুগ্ম সংখ্যাৰ বাহন। জনসমাগম হ্ৰাসৰ বাবেই প্ৰশাসনে এই পদক্ষেপ লৈছে। নীতি ভংগকাৰীৰ বিৰুদ্ধে হ'ব কঠোৰ আইনী ব্যৱস্থা। লকডাউনৰ প্ৰভাৱত মহাৰাষ্ট্ৰ, বিহাৰ, ৰাজস্থানত চিকিৎসা সূত্ৰে আবদ্ধ হৈ থকা উজনি অসমৰ বহু লোক এতিয়া এম্বুলেন্স যোগে ঘৰমুৱা হৈছে। এনে সময়তে আৰক্ষীয়ে এস্কৰ্টৰ যোগেদি নিবলগীয়া হৈছে এম্বুলেন্সসমূহ। উজনি অসমলৈ অহা প্ৰত্যেকজন ৰোগী তথা আত্মীয় এম্বুলেন্সৰ পৰা যিকোনো কাৰণতেই নমাত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে। যোৰহাটত থকা বিশেষ স্বাস্থ্য পৰীক্ষা কেন্দ্ৰতহে এম্বুলেন্সৰ পৰা নামিব পাৰিব আৰোহীসকল। সেয়েহে যাতে অন্য স্থানত এম্বুলেন্সত অহা যাত্ৰীসকল নামিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে এস্কৰ্টৰ সহায়ত আগবঢ়াই নিবলগীয়া হৈছে। শুকুৰবাৰৰ পৰা বহিৰাজ্যৰ পৰা অহা 10খন এম্বুলেন্সক এস্কৰ্ট দিছে কহৰা আৰক্ষীয়ে। যিখিনি অসমৰ বাহিৰৰ পৰা আমাৰ যোৰহাটলৈ টেষ্টিং চেণ্টাৰলৈ যাবলগীয়া গাড়ী আছে, সেইখিনি গাড়ী গৈ আছে। যিহেতু আমি এস্কৰ্ট কৰিছোঁ, তেওঁলোকে যাতে বেলেগ জেগাত যাব নোৱাৰে সেইটো কাৰণে দিয়া হৈছে। আৰু যোৱাকালিৰ পৰা কালি ৰাতি 7খন গৈছে আৰু এতিয়া ৰাতিপুৱা এতিয়া 3খন গৈছে। টোটেল 10খন গাড়ী আমাৰ ইয়াৰ পৰা গৈছে, পাৰ হৈ গৈছে। লগত পেচেণ্ট আছে। মহাৰাষ্ট্ৰৰ পৰা আহিছে, মেক্সিমাম মহাৰাষ্ট্ৰৰ পৰা আহিছে আৰু বিহাৰৰ পৰা আহিছে আৰু ৰাজস্থানৰ পৰা আহিছে। তেওঁলোক যোৰহাট যাব। ইয়াৰ মানুহ আমাৰ যোৰহাট তিনিচুকীয়া ছাইডৰ মানুহ আৰু কাৰ্বি আংলঙৰ মানুহ। তাত যিহেতু যোৰহাটত 118 জনলৈ বৃদ্ধি ত্ৰিপুৰাত কৰোনা সংক্ৰমিত। নতুনকৈ সংক্ৰমিত 30 জন লোক। ইয়াৰে 25 জন BSFৰ 86 নম্বৰ বেটেলিয়নৰ। 4 জন সংক্ৰমিত 138 নম্বৰ বেটেলিয়নৰ লোক। সংক্ৰমিতসকলৰ ভিতৰত আছে এজন ট্ৰাক চালক। ত্ৰিপুৰাত বৰ্তমান চিকিৎসাধীন 116 জন সংক্ৰমিত। এই পৰ্যন্ত আৰোগ্য লাভ কৰিছে 2 জন সংক্ৰমিত লোকে। টুইটাৰ যোগে এই কথা জনালে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে। আমি পুনৰ জনাইছোঁ 118 জনলৈ বৃদ্ধি পাইছে ত্ৰিপুৰাত কৰোনা সংক্ৰমিত। নতুনকৈ সংক্ৰমিত 30 জন লোক। ইয়াৰে 25 জন BSFৰ 86 নম্বৰ বেটেলিয়নৰ। 4 জন সংক্ৰমিত 138 নম্বৰ বেটেলিয়নৰ লোক। সংক্ৰমিতসকলৰ ভিতৰত আছে এজন ট্ৰাক চালক। ত্ৰিপুৰাত বৰ্তমান চিকিৎসাধীন 116 জন সংক্ৰমিত। এই পৰ্যন্ত আৰোগ্য লাভ কৰিছে 2 জন সংক্ৰমিত লোকে। টুইটাৰ যোগে এই কথা জনালে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে।
আমিনগাঁৱত পুনৰ এজনক কোৱাৰেণ্টাইন কৰা হৈছে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ কৰ্মচাৰী নিকিতা পালক এবাৰ কোৱাৰেণ্টাইন কৰা হৈছে শিঙিমাৰী কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে নিকিতাক আমিনগাঁৱৰ মুঠ 6 জনক কোৱাৰেণ্টাইন কৰা হৈছে আমিনগাঁৱত পুনৰ এজনক কোৱাৰেণ্টাইন কৰা হৈছে বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ কৰ্মচাৰী নিকিতা পালক এবাৰ কোৱাৰেণ্টাইন শিঙিমাৰী কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হৈছে নিকিতাক আমিনগাঁৱৰ মুঠ 6 জনক কোৱাৰেণ্টাইন কৰা হৈছে এবাৰ বৰপেটা ৰোডত প্ৰায় 30খন বাইক জব্দ হ'ল লকডাউন অমান্য কৰিছিল বাইক চালকসকলে পৰিবহণ বিভাগে জব্দ কৰে বাইক কেইখন লকডাউনক লৈ কঠোৰ হৈ পৰিছে পৰিবহণ বিভাগ বৰপেটা ৰোডত প্ৰায় 30খনকৈ বাইক জব্দ কৰিছে লকডাউন অমান্য কৰিছিল বাইক চালকসকলে পৰিবহণ বিভাগে জব্দ কৰিছে বাইক কেইখন লকডাউনক লৈ এতিয়া অতি কঠোৰ পৰিবহণ বিভাগ তিনিচুকীয়াত কোৱাৰেণ্টাইনত আছে বঙাইগাঁৱৰ 3জন লোক অৰেঞ্জ জোনৰ পৰা প্ৰৱেশ কৰিছিল গ্ৰীণ জোনত তেওঁলোকে তিনিচুকীয়াৰ ৰেলৱে মাণ্ডলিক কাৰ্যালয়লৈ গৈছিল ঠিকাদাৰ 3জন পাছত আৰক্ষী প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ দল উপস্থিত হৈ লোককেইজনক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ লৈ যায় এদিনৰ বাবে কোৱাৰেণ্টাইন কৰা হৈছে লোককেইজনক তিনিচুকীয়াত কোৱাৰেণ্টাইনত ৰখা হৈছে বঙাইগাঁৱৰ 3জন লোক অৰেঞ্জ জোনৰ পৰা তেওঁলোক প্ৰৱেশ কৰিছিল গ্ৰীণ জোনত আমি ইতিমধ্যে জনাইছো যে ঠায়ে ঠায়ে যিসকল লোক অৰেঞ্জ জোনৰ পৰা গ্ৰীণ জোনত প্ৰৱেশ কৰিছে তেওঁলোকৰ বাবে এই পদক্ষেপসমূহ লোৱা হৈছে অৰেঞ্জ জোনৰ পৰা তিনিচুকীয়াত প্ৰৱেশ কৰিছিল একাংশ লোকে তাৰ পাছতে তেওঁলোকক কোৱাৰেণ্টাইন কৰা হৈছে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ তেওঁলোকক লৈ যোৱা হয় 3জনকৈ লোক তিনিচুকীয়া ৰেলৱে মাণ্ডলিক কাৰ্যালয়লৈ গৈছিল এই ঠিকাদাৰ 3জন পেছাত তেওঁলোক ঠিকাদাৰ কিন্তু অৰেঞ্জ জোনৰ পৰা তেওঁলোক প্ৰৱেশ কৰিছিল গ্ৰীণ জোনত পাছত আৰক্ষী প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ দল উপস্থিত হৈ এই লোককেইজনক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ লৈ যায় এদিনৰ বাবে তেওঁলোকক কোৱাৰেণ্টাইনত ৰখা হৈছে আৰু খবৰ আছে জনাম বাণিজ্যিক বিৰতিৰ পাছত গুৱাহাটীত কৰোনা আক্ৰান্ত হৈ মৃত্যু হোৱা দীপিকা নাথৰ সংস্পৰ্শলৈ অহা নলবাৰীৰ দুজনক নিশা শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত কোৱাৰেণ্টাইন কেন্দ্ৰলৈ অনা হৈছে ইতিমধ্যে দুইজনৰ পৰীক্ষাৰ বাবে সোৱাব সংগ্ৰহ কৰি প্ৰেৰণ কৰা হৈছে জিএমচিএইচলৈ আনহাতে দুয়োটা পৰিয়ালকে হোম কোৱাৰেণ্টাইনত ৰখা হৈছে পৰিয়াল দুটা নলবাৰী লতিমাৰ আৰু বাহজনীৰ চৰিয়াৰ এজনৰ নাম বিমল দাস আনজন ডিজেন ডেকা গুৱাহাটীত কৰোনা আক্ৰান্ত হৈ মৃত্যু হোৱা দীপিকা নাথৰ সংস্পৰ্শলৈ অহা নলবাৰীৰ দুজনক নিশা শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ইতিমধ্যে দুইজনৰ পৰীক্ষাৰ বাবে সোৱাব সংগ্ৰহ কৰি প্ৰেৰণ কৰা হৈছে জিএমচিএইচলৈ আনহাতে দুয়োটা পৰিয়ালকে হোম কোৱাৰেণ্টাইন কৰা হৈছে পৰিয়াল দুটা নলবাৰীৰ লতিমাৰ আৰু বাহজনীৰ চৰিয়াৰ এজনৰ নাম বিমল দাস আনজন ডিজেন ডেকা পুনৰ নলবাৰীত দুগৰাকী লোকক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে স্বাস্থ্য বিভাগ তথা নলবাৰী জিলা প্ৰশাসনে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে দুগৰাকীকৈ লোকক আৰু ইতিমধ্যে কালি নিশাৰ ভাগত নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত সেই দুগৰাকী ব্যক্তিক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে আৰু আমি উল্লেখ কৰিব বিচাৰিছোঁ যে গুৱাহাটীত কৰোনা আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা দীপিকা নাথৰ মাতৃৰ সংস্পৰ্শলৈ আহিছিল এই দুগৰাকী লোক আৰু এই দুগৰাকী লোকৰ ঘৰ হৈছে এগৰাকীৰ ঘৰ হৈছে নলবাৰী জিলাৰ ঘগ্ৰাপাৰ
অঞ্চলৰ লাটিমা গাঁৱত আৰু আনগৰাকীৰ ঘৰ হৈছে নলবাৰী জিলাৰ এই বাজনী অঞ্চলৰ চৰিয়া গাঁৱত আৰু এই দুগৰাকী লোকৰ নাম হৈছে লাটিমাৰ জনৰ নাম হৈছে বিমল দাস আৰু আনহাতে চৰিয়া গাঁৱৰ জনৰ নাম হৈছে ডিজেন ডেকা মই উল্লেখ কৰিব বিচাৰিছোঁ যে গুৱাহাটীত কৰোনা আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লোৱা দীপিকা নাথৰ মাতৃৰ সংস্পৰ্শলৈ আহিছিল এই দুগৰাকী লোক আৰু ইতিমধ্যে নিশাৰ ভাগত নলবাৰী জিলা প্ৰশাসন অথবা স্বাস্থ্য বিভাগৰ ফালৰ পৰা দুগৰাকী লোককে লৈ অহা হৈছে আৰু নলবাৰী শ্বহীদ মুকুন্দ অসামৰিক চিকিৎসালয়ত বৰ্তমান কোৱাৰেণ্টাইন কৰি ৰখা হৈছে আৰু আনহাতে তেখেতসকলৰ দুয়োটা পৰিয়ালকে হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগৰ ফালৰ পৰা বা জিলা প্ৰশাসনৰ ফালৰ পৰা হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে দুয়োটা পৰিয়ালতে দণ্ডাধীশৰ নিৰ্দেশ মৰ্মে ফলক আঁৰি দিয়া হৈছে যাতে কোনো লোক যাতে সেই পৰিয়ালটোলৈ যাব নোৱাৰে বা নাযায় আৰু সেই পৰিয়ালটোৰ লোকো যাতে বাহিৰলৈ ওলাই নাহে তাৰ ওপৰত ব্যৱস্থা লৈছে প্ৰশাসনৰ ফালৰ পৰা উল্লেখ কৰিব বিচাৰিছোঁ যে গ্ৰীণ জন নলবাৰীত কিছু শিথিলতা আহিছিল লকডাউনৰ মাজতো কিন্তু গ্ৰীণ জন নলবাৰীতো কিন্তু এই মুহূৰ্তত কৰোনা আতংকই পুনৰ বিৰাজ কৰা পৰিলক্ষিত হৈছে যিহেতু নলবাৰীৰ দুগৰাকী লোকক পুনৰ কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে কিয়নো গুৱাহাটী কৰোনাত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লোৱা দীপিকা নাথৰ মাতৃৰ সংস্পৰ্শলৈ আহিছিল সেই দুগৰাকী লোক আৰু সেই দুগৰাকী লোক হৈছে এগৰাকী খগ্ৰাপাৰ লাটিমাৰ আৰু আনগৰাকী হৈছে বাজনীৰ চৰিয়াৰ আৰু এই দুগৰাকী লোক ইতিমধ্যে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে নলবাৰী শ্বহীদ মুকুন্দ অসামৰিক চিকিৎসালয়ত কোৱাৰেণ্টাইন কৰি ৰখা হৈছে আৰু তাৰ বিপৰীতে এই দুগৰাকী লোকৰ যি পৰিয়ালৰ লোকসকল আছে দুখন ঘৰতে হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰি দিছে পৰিয়ালৰ লোকসকলকো হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰি দিছে আৰু দণ্ডাধীশৰ নিৰ্দেশ মৰ্মে দুটা পৰিয়ালতে ফলক আঁৰি দিয়া হৈছে যাতে কোনো কাৰণত তেখেতসকলৰ ঘৰলৈ কোনো বাহিৰৰ লোক বা আন মানুহ যাব নোৱাৰে বা তেখেতসকলেও বাহিৰলৈ বা বেলেগ মানুহৰ ঘৰলৈ আহিব নোৱাৰে এনেধৰণৰ নিৰ্দেশনা দিয়া হৈছে আৰু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ কথাটো হ'ল যে গ্ৰীণ জোনত আছিল নলবাৰী আৰু গ্ৰীণ জোনত থকা নলবাৰীত পুনৰ কৰোনা আতংক বিৰাজ কৰিছে নলবাৰীৰ মুকালমুৱাত এইবাৰ চাঞ্চল্যকৰ ঘটনা আইন হাতত তুলি ল'লে একাংশ লোকে চেণ্ডেলৰ মালা পিন্ধাই ৰাজপথত ঘূৰালে এজন লোকক বেজৰ জৰিয়তে এগৰাকী যুৱতীক অচেতন কৰাৰ অভিযোগ লোকজনৰ বিৰুদ্ধে মুকালমুৱাৰ বৰতলা গাঁৱত এই ঘটনা সংঘটিত হয় উন্মাদ লোকসকলে উত্তম মধ্যমক সোধাই লোকজনক পাছত আৰক্ষীয়ে উদ্ধাৰ কৰে ভুক্তভোগী লোকজনক কিহৰ কাৰণে এটা বস্তু দিলে কিহৰ কাৰণে মাথাৰ বিষ জ্বৰ ভাল পোৱা কিবা আৰ্থিক সংকটৰ বাবে ৰিক্সা চালকৰ আত্মহনন মৃত ৰিক্সা চালকজন শুৱালকুছিৰ যোগেন দাস লকডাউনৰ বাবে বন্ধ হৈ পৰিছিল উপাৰ্জনৰ পথ নলবাৰী চহৰৰ সোণাপুৰত পৰিয়ালৰ সৈতে ভাড়াতীয়া হিচাপে আছিল লোকজন আমি পুনৰ জনাইছোঁ আৰ্থিক সংকটৰ বাবে ৰিক্সা চালকে আত্মহননৰ পথ বাছি লৈছে মৃত ৰিক্সা চালকজন শুৱালকুছিৰ যোগেন দাস লকডাউনৰ বাবে বন্ধ হৈ পৰিছিল উপাৰ্জনৰ পথ নলবাৰী চহৰৰ সোণপুৰত পৰিয়ালৰ সৈতে ভাড়াতীয়া হিচাপে আছিল এই লোকজন এনে গুৱাহাটীতে আহিছোঁ এতিয়া ভাড়া দি আহিছোঁ কি কাম কৰিছিল তেওঁ ৰিক্সা চলাইছিল কি কাৰণে এনেকুৱা হ'ব বুলি ভাবে মই গৈছোঁ কামত মাৰোৱালীৰ ঘৰত তাৰপিছত আহি কিনে ভাত বনাইছে গোটেইখিনি বনাইছে আৰু তাৰপিছত খাই লৈ অলপ টোপনি মাৰিছে টোপনি মাৰি মই গা চা ধুলোঁ কাম চাম কৰিলোঁ টোপনি মৰাৰ পিছত যি মই বাহিৰৰ পৰা ওলাই আহি চাওঁ এই কাম কৰি থৈ দিছোঁ মতা পাৰি দিছোঁ হয়তে এইখিনি কথা নাই আপোনাৰ ল'ৰা ছোৱালী এটাই ল'ৰা কিমান বয়স 9 বছৰ হৈছে অভাৱৰ পৰা মানে একো খাব নাই না মই যাওঁ কামত ডাঙৰ আকৌ ৰিক্সা চলাব পৰা নাই সেইটো কাৰণে এইটো কৰিছে বাৰু মই নাজানো না আৰু মাল খোৱা মানুহ মাল খাব নাই এবাৰ মানস ৰাষ্ট্ৰীয় উদ্যানক লৈ ক্ৰিকেটাৰ ৰোহিত শৰ্মাৰ টুইট গড়ৰ বংশ বৃদ্ধিত উৎফুল্লিত ৰোহিত শৰ্মা ক্ৰিকেটাৰগৰাকীৰ প্ৰকৃতিপ্ৰেমে উৎফুল্লিত কৰি তুলিছে অসমৰ প্ৰকৃতিপ্ৰেমীক ৰোহিত শৰ্মাই বিগত দুদিন পূৰ্বে বিশ্বখ্যাত মানস ৰাষ্ট্ৰীয় উদ্যানক লৈ এটা টুইট কৰিছিল ৰাষ্ট্ৰীয় উদ্যানখনত এশিঙীয়া গড়ৰ বংশ বৃদ্ধিত আনন্দিত বুলি উল্লেখ কৰিছে ক্ৰিকেটাৰগৰাকীয়ে এশিঙীয়া গড় তেওঁৰ আটাইতকৈ প্ৰিয় জন্তু বুলি উল্লেখ কৰি হিটমেন ৰোহিত শৰ্মাই বন বিভাগৰ উপৰিও WWFৰো শলাগ লয়
रोहित शर्मा डांगरिया जो निकी सोशल मीडिया आमाक माने मानासर और एखेंगिया गौरव माने जो प्रशंसा करिছিলে तार कारणे आमी बहुत उत्फुल्लित और आमी धन्यवाद ज्ञापन करिছোঁ तेखेतक जे तेও सोशल मीडियार जरियते तेও निजर मनर जो निकी सुखी तेও माने व्यक्त करिছে और आमी गौरवित जे मानास कर्तृपक्ष जिखिनि कारणे काम करि আছে जिखिनि WTI WWF বা বিভিন্ন মানে NGO কাম কৰি আছে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি অসমবাসী হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ এখিঙীয়া গড়ক লৈ ইমান গৌৰৱ কৰিছে তো আমি সবে মানে আমাৰ এই যোনটো নেকি জীৱ জন্তুক মানে যেনেকুৱা জীৱ জন্তুক আমি ৰক্ষা দিব লাগে এইটো আমি সবে পালন কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ উত্তৰ অসমৰ 5 জিলাৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰলৈ আহিবলৈ লৈছে বহিৰাজ্যত থকা লোক উত্তৰ অসমৰ ধেমাজি লখিমপুৰ বিশ্বনাথ শোণিতপুৰ আৰু ওদালগুৰি এই 5 জিলাৰ 30 গৰাকী লোকৰ আগমন ঘটিছে তেজপুৰলৈ তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত নিৰ্মাণ কৰা মূল কোৱাৰেণ্টাইন চেণ্টাৰত স্ক্ৰিনিং কৰা হৈছে প্ৰতিগৰাকীৰে স্বাস্থ্য বৃহস্পতিবাৰে নিশাৰ পৰা শুকুৰবাৰে বিয়লিলৈকে মুম্বাই বেংগালুৰু ৰাজস্থান পশ্চিমবংগ আদিৰ পৰা আহিছে এই লোকসকল এখন জিলাৰ বাবে অতি কমেও 5000 কৈ 5 জিলাৰ বাবে 25000 লোকৰ আগমন ঘটিব এই কোৱাৰেণ্টাইন চেণ্টাৰলৈ দূৰণিবতীয়া হোৱাৰ বাবে প্ৰায় সমূহ বাছ বা ব্যক্তিগত বাহন আহি আছে তেজপুৰ অভিমুখে শনিবাৰৰ দিনটোতো বহিৰাজ্যৰ পৰা লোক কঢ়িয়াই অনা বাছ উপস্থিত হ'বহি তেজপুৰত যদিওবা এই পৰ্যন্ত 30 গৰাকী লোকৰ প্ৰতিগৰাকীৰে স্ক্ৰিনিঙৰ লগতে ৰেড-জোনৰ পৰা অহা লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে পঠিওৱা হৈছে স্বাস্থ্য পৰীক্ষাত সকলো স্বাভাৱিক ধৰা পৰিলে 14 দিনৰ হোম কোৱাৰেণ্টাইনৰ নিৰ্দেশ দি যাবলৈ অনুমতি দিয়াৰ বিপৰীতে পজিটিভ ওলালে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলত তেওঁলোকক ভৰ্তি কৰোৱা হ'ব আমাৰ জোনাল স্ক্ৰিনিং চেণ্টাৰ তেজপুৰত কিছুমান মুম্বাইৰ পৰা আছে বেংগলোৰ পৰা আছে আমাৰ ৰাজস্থানৰ পৰা আছে গুৰুগ্ৰামৰ পৰা আছে গতিকে এই গোটেইখিনি মানুহ আমি স্ক্ৰিনিং কৰিছোঁ আৰু বিশেষকৈ ৰেড জোন ডিষ্ট্ৰিক্ট যিখিনি আছে যিখিনি ৰেড জোনৰ পৰা মানুহ আহিছে তেওঁলোকৰ কৰোনা ভাইৰাছৰ চেম্পল লোৱা হৈছে আৰু টেষ্টিং কৰিছোঁ ইতিমধ্যে কালি ৰাতি আহি মুম্বাইৰ কিছুমান ব্যক্তিৰ চেম্পলটো নেগেটিভ পোৱা গৈছে গতিকে যিখিনি নেগেটিভ চেম্পল ওলাই সেইখিনি 14 দিন হোম কোৱাৰেণ্টাইন ৰেফাৰ কৰি তেওঁলোকক নিজ নিজ গৃহ যেন লকডাউনৰ নীতি নিয়ম উলংঘাৰ মজাহে পালে বৰপেটা ৰোডবাসীয়ে বৰপেটা ৰোড পৌৰ বজাৰ আজিৰ পৰা বন্ধ ঘোষণা কৰা হৈছে 3 দিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে বৰপেটা ৰোড পৌৰ এলেকাৰ বজাৰ প্ৰাথমিকভাৱে 8, 9 আৰু 10 মেত বন্ধ ৰখা হ'ব বৰপেটা ৰোড পৌৰ বজাৰ এলেকাত থকা সকলো দোকান পোহাৰ গাখীৰৰ বজাৰখনো বন্ধ থাকিব এই সময়ছোৱাত তৃতীয় পৰ্যায়ৰ লকডাউনত চৰকাৰে পূৰ্বৰ কিছু নিৰ্দেশনা শিথিল কৰি দিছে চৰকাৰে সম্পূৰ্ণ সামাজিক দূৰত্ব বৰ্তাই দোকানসমূহ নীতি নিয়মৰ মাজেৰে খুলিবলৈ অনুমতি প্ৰদান কৰিছিল কিন্তু এই নীতিৰ নিৰ্দেশনা বৰপেটা ৰোড পৌৰ বজাৰ এলেকাত সম্পূৰ্ণৰূপে ভংগ কৰাৰ অভিযোগ উঠিছে যাৰ পৰিণতিত এক বিপদজনক পৰিস্থিতিৰ পিনে অগ্ৰসৰ হৈছে বৰপেটা ৰোড চহৰ সেই বৰপেটা জিলাৰ উপায়ুক্ত মনেন্দ্ৰ শৰ্মা অতিৰিক্ত উপায়ুক্ত অতিৰিক্ত আৰক্ষী অধীক্ষক পৌৰসভাৰ কাৰ্যকাৰী বিষয়া শান্তনা বৰা প্ৰমুখ্যে এটি বিষয়া কৰ্মচাৰীৰ দলে বৰপেটা ৰোড পৌৰ বজাৰ এলেকা পৰিদৰ্শন কৰে পিছত পৌৰসভাৰ কাৰ্যকাৰী বিষয়া শান্তনা বৰাই জনায় যে সামাজিক দূৰত্ব মানি নচলাৰ বিষয়টো প্ৰশাসনে বজাৰ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে আল্টিমেট উদ্দেশ্যটো হৈছে আমি কোভিড-19 সংক্ৰমণটো কেনেকৈ ৰোধ কৰিব পাৰোঁ আৰু কোভিড-19 সংক্ৰমণ ৰোধ কৰাৰ কাৰণে যিবিলাক ব্যৱস্থা আমি ল'ব লাগিব বা আমি ল'বলৈ বাধ্য হ'ম সেইখিনি আমি ল'ব লাগিব কাছাৰত কৰোনা সংক্ৰমিতৰ সংখ্যা 10 জনলৈ বৃদ্ধি পাইছে শুকুৰবাৰে নিশা সংক্ৰমিত আৰু দুজন লোক সংক্ৰমিত জহিনা বেগম লস্কৰ আৰু হাসিনা বেগম লস্কৰ সংক্ৰমিত দুয়োগৰাকী বাইক ভনীয়ে আটাইকেইজন ৰাজস্থানৰ আজমেৰ শৰীফৰ পৰা আহিছিল পূৰ্বে কৰোনাত সংক্ৰমিত হৈছিল 8 জন লোক বুধবাৰে চিনাক্ত হৈছিল আজমেৰৰ পৰা অহা প্ৰথমজন সংক্ৰমিত লোক গাতত আপুনি তামোল অথবা আন সামগ্ৰী পুতি থোৱা দেখিছে কিন্তু থালিয়ে থালিয়ে গোল্লা লালমোহন অথবা প্লেটৰ পৰা কালাকান মিঠাই পেলাই গাতত পুতি থোৱা দেখিছেনে প্ৰায় এসপ্তাহ পূৰ্বে বঙাইগাঁৱৰ কৰোনা আক্ৰান্ত লোকৰ লিংকৰ জৰিয়তে সংস্পৰ্শৰ সন্দেহত বজালীৰ কাবেৰী দুগ্ধ উৎপাদক সমবায় সমিতিৰ মিঠাই বিক্ৰী কৰা 13 জন লোকক হোম কোৱাৰেণ্টাইন কৰা হৈছিল পৰিণতিত কাবেৰীৰ মিঠাই আৰু গাখীৰ বিক্ৰী স্তব্ধ হৈ গৈছিল আনকি কাবেৰীৰ পৰা গাখীৰ সংগ্ৰহ কৰা বাদ দিছিল পুৰবী ডায়েৰীয়ে গন্ধ পোৱা গৈছিল ব্যৱসায়িক ষড়যন্ত্ৰৰ পৰিণতিত বিগত 6টা দিনত দৈনিক 2000 লিটাৰকৈ মুঠ 12000 লিটাৰ গাখীৰ পেলাই দিবলৈ বাধ্য হৈছিল গোপালকে আনকি প্ৰায় 2.5-3 লাখ টকাৰ দৈ মিঠাই
পনীৰ এনেদৰে বিশাল গাঁত খান্দি প্ৰদূষণ ৰোধ কৰাৰ বাবে পুতি থব লগা হৈছে অৱশ্যে বৰপেটা জিলা উপায়ুক্ত আৰু প্ৰশাসনৰ হস্তক্ষেপত কাবেৰীয়ে পূৰবিক গাখীৰ দিবলৈ সক্ষম হৈছে তদুপৰি 13 গৰাকী লোকৰ পৰিৱৰ্তে নতুন কৰ্মচাৰী লৈ কাবেৰী নামিছে এতিয়া নতুন উদ্যমেৰে অধিক জনাব সতীৰ্থ সংবাদদাতা ধ্ৰুৱই বঙাইগাঁৱত কোৱাৰেণ্টাইনত থকা এজন ব্যক্তিৰ ভাতৃয়ে পাঠশালাত কাবেৰী দুগ্ধ উৎপাদন সমবায় সমিতিয়ে যি ভ্ৰাম্যমান ভিত্তিত যি মিঠাই বিতৰণ বিক্ৰী কৰিছিল এই বিক্ৰী কৰা মিঠাই ক্ৰয় কৰাৰ অভিযোগৰ পিছতে 13জন ব্যক্তিক কোৱাৰেণ্টাইন কৰা হৈছিলে পাঠশালাত আৰু ইয়াৰ পিছতে যি কাবেৰী দুগ্ধ উৎপাদন সমবায় সমিতি আছে প্ৰায় 400 ব্যক্তি জড়িত আছে এই সোসাইটিত আৰু ইয়াৰ ফলত যি উৎপাদিত যি দৈ গাখীৰ লগতে অন্যান্য যি পনীৰ আৰু এনেধৰণে লালমোহন আৰু অন্যান্য মিঠাই এনেদৰে এটা গাঁত কৰি ইতিমধ্যে পেলাবলগীয়া হৈছে কিয়নো যোৱা 1 তাৰিখে কোৱাৰেণ্টাইন কৰা হৈছিল এই 13 গৰাকী ব্যক্তিৰ দুগ্ধ উৎপাদন সমবায় সমিতিটোৰ যি 13 গৰাকী কৰ্মচাৰী আছিল এই কৰ্মচাৰী কেইগৰাকীক যোৱা 1 এপ্ৰিলৰ দিনাখন কোৱাৰেণ্টাইন কৰা হৈছিল 14 দিনৰ কাৰণে হোম কোৱাৰেণ্টাইন কৰা হৈছিল আৰু ইয়াৰ পিছতে যিসমূহ উৎপাদিত মিঠাই আছিল এই মিঠাইসমূহ এনেদৰে সম্প্ৰতি বিক্ৰী নোহোৱাৰ ফলত পেলাই দিবলৈ বাধ্য হৈছে এই যি সোসাইটিটোৰ যি কৰ্মচাৰীসকলে ইয়াৰ লগতে যি 400টা পৰিয়াল আছে 400টা পৰিয়ালৰ জীৱনলৈ সম্প্ৰতি যি পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব থকা যিসকল দুগ্ধপালকসকলেও ভীষণ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আৰু এই মুহূৰ্তত আমি দেখাইছোঁ যে এনেদৰে যিসমূহ এই দুগ্ধ উৎপাদন সমবায় সমিতিৰ যি ধৰণে এনেদৰে প্ৰস্তুত কৰা হৈছে মিঠাই এই মিঠাইসমূহ এনেদৰে পেলাই থকা আমি দেখিবলৈ পাইছোঁ নিজ দৰ্শকসকলে দেখি আছে এই দৃশ্য এই দুখ লগা এক দৃশ্য আৰু ইয়াৰ উপৰিও যোৱা 1 তাৰিখৰ পিছৰ পৰা 6 তাৰিখলৈ যি দুগ্ধপালকসকলে যি গাখীৰ উৎপাদন প্ৰায় 12,000 লিটাৰ গাখীৰ ইতিমধ্যে পেলাই দিয়া বুলি আমি জানিব পাৰিছোঁ এই সন্দৰ্ভত আমি কথা পাতিব বিচাৰিছোঁ সমবায় যি ব্যক্তি তেওঁৰ পৰা জানিব বিচাৰিছোঁ যে কেনেধৰণৰ লোকচানৰ সন্মুখীন হৈছে কি সমস্যা হৈছে এতিয়া সমস্যা যথেষ্ট কাৰণ উৎপাদিত বস্তুবিলাক পেলাব লাগিলে সমস্যা হয় আৰু লগতে আমাৰ লস্কানো বহুত বৰ্তমান লস্কান বুলি ক'ব লাগিলে বহুত টকা লস্কান আও গাখীৰ আমাৰ ঘৰে ঘৰে ৰৈ গৈছে প্ৰায় ডেইলি কালেকশ্যন আমাৰ 2000 লিটাৰ আৰু এই 2000 লিটাৰ গাখীৰ প্ৰায় ঘৰে ঘৰে ৰৈ গৈছে এই 6 দিনত প্ৰায় 12000 লিটাৰ গাখীৰ আৰু লগতে আমাৰ যিবিলাক উৎপাদিত বস্তু খৰচ হৈ যিবিলাক গৈছে সেইবিলাক মানে আমাৰ যথেষ্ট লস্কান আৰু মোৰ বিশেষকৈ এই সোসাইটিত যিমান দিনৰ পৰা লাগি আছোঁ এই বস্তু পেলাব লগা হ'লে খুব দুখ লাগে কিমানমান টকাৰ ধৰক দৈ পনীৰকে আদি কৰি মিঠাই পেলাব লগা হৈছে 2.5 লাখ 3 লাখ মানৰ হ'ব আৰু আও গাখীৰতো আছে ঘৰে ঘৰে বহুত গাখীৰ নষ্ট হৈছে আৰু বৰ্তমান মোৰ ঘৰতে ধৰক বহুত দৈ গাখীৰ এনেই পৰি আছে আৰু পনীৰ চনীৰবিলাক নষ্ট হৈ গৈছে মই কৈছোঁ যদিও কামত অহা নাই একো কাবেৰী দুগ্ধ সমবায় সমিতিৰ অন্তৰ্গত প্ৰায় 400টা পৰিয়াল ইয়াৰ জৰিয়তে পোহপাল হৈ আছে আৰু ইয়াৰ ফলত যি এতিয়া সমস্যা এই সমস্যা সমাধান হৈছেনে এতিয়া বৰ্তমান যোৱাকালিৰ পৰা সমস্যাটো অলপ সমাধান হৈছে কাৰণ গাখীৰটো আমাৰ পূৰবী ডায়েৰীয়ে লৈছে আৰু এই ধৰক আমাৰ DC ছাৰ SDO ছাৰ আৰু আমাৰ এই ডাইৰেক্টৰ ডায়েৰী ডেপুটি ডাইৰেক্টৰ প্ৰদীপ দত্ত বৰুৱা তেখেতে আমাক যথেষ্ট সহায় কৰিছে আৰু যোৱাকালি ভাটিবিলাৰ পৰা আমাৰ গাখীৰটো লৈ গৈছে তেখেতসকলে আৰু তাৰ পৰা অলপমান সামান্য আমাৰ গোপালকখিনি অলপ মুখত জিপাল যেন লাগিছে আৰু এয়া আছিল আজি পিয়লিৰ হেডলাইনছ নমস্কাৰ